আছে নহয় আছে তেতিয়াহ'লে আজি যে আমি কৈছোঁ এই গোটেই সভ্যতা সংস্কৃতি আমাৰ ওপৰত অত্যাচাৰ কোনে কৰিছে আমাৰ আত্মাত কোনে আঘাত সানিছে আজি মেইন ৰাস্তাৰ কাষতে ফুটপাথো বন্ধ কৰি দিছে মছজিদ বনাই কিয় এই পাৰ্মিশ্যনটো কোনে দিলে কেতিয়া দিলে ফুটপাথলৈকে মছজিদ কেনেকৈ আহি পালেহি ইয়াত বিভিন্ন সময় মাটি বেদখল লৈ উৎপাত হৈছে চিঞৰ বাখৰ হৈছে সেই খবৰবোৰ আমি ৰাখিছোঁ আপোনালোকেও ৰাখিছে সেই খবৰবোৰ তো এইবোৰ আমাৰ জাতীয় সত্তাৰ কাৰণে জাতীয় আত্মাৰ কাৰণে ভাবুকি হয়নে নহয় কাইলৈ আহি যদি এই আমাৰ গুপ্তেশ্বৰ কাশীক যে নষ্ট নকৰিব ইয়াৰ আশে পাশেতো হৈছে ইয়াত আহি যে ইয়াৰ অস্তিত্বক ম্লান কৰিবলৈ চেষ্টা নকৰিব তাৰ গ্যাৰাণ্টি আপোনালোকে দিব পাৰিব তাৰ গ্যাৰাণ্টি অসমৰ সেইসকল ব্যক্তিয়ে দিব পাৰিব যিসকলে তথাকথিত জাতীয়তাবাদৰ নামত চিঞৰ বাখৰ কৰি আছে যিসকলে জাতীয়তাবাদ মানে কেৱল মুছলমান প্ৰীতি নেকি জাতীয়তাবাদ যিসকলে কৰে তেওঁলোকৰ বহুতৰ দেখা পাইছোঁ তেওঁলোকৰ কেৱল ইছলাম প্ৰীতি আৰু ইছলাম মানে ইছলামৰ মৰম কিয় ইমান মৰম নাজানো কিয় তুষ্টিকৰণ মই বুজি নাপাওঁ কিন্তু মোৰ লাগিছে অসমত যেন জাতীয়তাবাদটো কেৱল ইছলামিক তুষ্টিকৰণৰ মাজতে সোমাই আছে যিটো বস্তু আমাৰ ভাৰতীয় সভ্যতা সংস্কৃতি সকলোকে আঁকোৱালি লৈছে নে বসুদেৱ কুটুম্বকম তাত আকৌ পিছত জাতীয়তাবাদ কৰ্মী ক'লোঁ নে আমি জাতীয়বাদ বুজিয়ে পোৱা নাই যি জাতীয়বাদ ভাৰতীয় বুলি কৈছে সেই ভাৰতীয়ত্বে সকলোকে আঁকোৱালি লৈছে নহ'লে ইয়াত ইৰাণ ইৰাকত যি অৱস্থা হৈছে ভাৰতত মুছলমান পৃথিৱী আটাইতকৈ যদি ক'ৰবাত সুখত আছে নহয় ভাৰতবৰ্ষতে আছে তাতকৈ ভাৰতৰ ভিতৰত আটাইতকৈ সুখত যদি আছে অসমখনত আছে তাৰপিছতো তেওঁলোকে অসমৰ ছোৱালী বোৱাৰীক মিছা ভুৱা পৰিচয়েৰে পলুৱাই নিবলৈ এৰা নাই আমাৰ সত্ৰ মাটিৰ মঠ মন্দিৰৰ মাটি বেদখল কৰিবলৈ এৰা নাই আমাৰ মানুহবোৰক অত্যাচাৰ কৰিব এৰা নাই তোমালোকে বহুত কৰিলা আমিও চাই থাকিলোঁ এতিয়া আৰু নহ'ব তোমালোকৰ সময় চমু চাপি আহিছে হয় শুদ্ধ হোৱা নহ'লে প্ৰস্তুত হোৱা গ'লেই এই ৮২টামান সমষ্টিত তেওঁলোকৰ ভোটাৰ বাঢ়িছে জনসংখ্যা বাঢ়িছে অসমৰ ৯০০মান জিলাতো নাই এতিয়া মোক এটা কথা কওকচোন ধুবুৰী বৰপেটাৰ এই হিন্দু মানুহবোৰ ক'লৈ গ'ল গোৱালপাৰা হিন্দু মানুহবোৰ ক'লৈ গ'ল মাৰি পেলালে নে এইবোৰ নোহোৱা হৈ গ'ল অন্তৰ্ধান হৈ গ'ল নেকি ক'ৰবাততো গ'ল নগাঁও মৰিগাঁও হিন্দু মানুহৰ পৰা ক'লৈ গ'ল বিশ্বনাথত আপোনালোকে ইতিহাস চাওক তথ্য চাওক বুৰঞ্জী চাওক টপ'গ্ৰাফী ছাৰ্ভে কৰক তাত দেখিবনে কোনবোৰ মাটি কোনে দখল কৰিলে এই গোটেই কথাবোৰ যদি আমি চাওঁ আমাৰ কাৰণে আজি তাৰিখত বানপানী মই কৈছোঁ বানপানী নিবনুৱা সমস্যাতকৈ আটাইতকৈ বেছি সমস্যা হৈছে আমাৰ ইছলামিক আগ্ৰাসন আমাৰ সভ্যতা সংস্কৃতি আমাৰ জাতীয় জীৱনৰ প্ৰতি থকা ইছলামৰ পৰা অহা ভাবুকিটো মাছৰ উজান উঠে বুলি জানে ন এটা কথা তো মাছৰ উজান উঠিছে আগতো হৈছিলে এতিয়াও হৈছে আগতে আমি জনা নাছিলোঁ বুজা নাছিলোঁ বা আগতো বহুত সংবাদ গোষ্ঠীয়ে প্ৰচাৰ কৰা নাছিলে কাৰণ তেওঁলোক কিছুমান এজেণ্ডা লৈছিল যে বেয়া নাপাব তথাপি আপোনালোকৰ মাজেৰে কৈছোঁ সকলোৱে নিজা নিজা এজেণ্ডা কিছুমান থাকে এতিয়া আমি যে জনজাগৰণ কৰিছোঁ মানুহ জাগ্ৰত হৈছে সেইকাৰণে মানুহৰ চকু খুলিছে মন খুলিছে চকু কাণ চব খুলি ৰাখিছে সেইকাৰণে ধৰা পৰিছে কোন প্ৰকৃত কোন ভুৱা কোন মিছা আৰু কোন সত্য কোন অসত্য গোটেইবোৰ স্পষ্টকৈ ধৰা পৰিছে এইকাৰণে যে পুলিচ এটা কথা কৈছিলোঁ মই যে চুৰ ডকাইত ধৰা মানে এনেকুৱা নহয় যে চুৰ ডকাইত বাঢ়িছে চুৰ ডকাইত আছিলেই তাৰমানে পুলিচ শক্তিশালী হৈছে তাৰমানে অসমৰ হিন্দু সমাজ সনাতনী হিন্দু সমাজ জাগ্ৰত হৈছে একত্ৰিত হৈছে সেইকাৰণে এই গোটেই কথাবোৰ পোহৰলৈ আহিছে আৰু এই জেহাদীবোৰক আমি শেষ কৰাৰ পণ লৈছোঁ এনেকৈ যাত্ৰা আৰম্ভ কৰিছোঁ সেইকাৰণে আজি আমি আহি আপোনালোকৰ এই গুপ্তকাশী পাইছোঁহি অসমৰ বিভিন্ন ঠাইলৈ যাম এই ধৰণে জাগৰণ হৈছে আৰু হ'ব এইবাৰ তেওঁলোক সাৰি যাব নোৱাৰে আমাৰ এটা ভুল ধাৰণা আছে আমি ভাবোঁ যে চৰকাৰ সলনি মানে সকলো সলনি হৈ গ'ল কিন্তু যেতিয়ালৈকে মানসিকতা পৰিৱৰ্তন নহয় তেতিয়ালৈকে কোনেও পৰিৱৰ্তন আনিব নোৱাৰে এতিয়া আমি ভাবি বহু সময়ত মোক কয় যে চৰকাৰ আছে চৰকাৰে কি কৰি আছে কিন্তু চৰকাৰ এখন আমি পাতি দিলোঁ বুলি আমি কি নাকত তেল দি শুই থাকিব লাগিব নেকি কামটো আমাৰো আছে আমাৰ এনেকুৱা হৈছে চৰকাৰে উঠাই দিয়ে আকৌ একাংশই গৈ পেলাই আমাৰ মাজতে কৈছোঁ নহয় জাতীয়তাবাদী বা কিছুমান খেতিয়কৰ নামত কৃষকৰ নামত হোৱা কিছুমান নেতাই য'ত আজিলৈকে কৃষকৰ এটাও সমস্যা সমাধান কৰিব নোৱাৰিলে কিছুমান পেচাধাৰী আন্দোলনকাৰী যি প্ৰত্যেকটো বিষয়তে মাত মাতিবলৈ যায় আন্দোলন কৰিবলৈ যায় কোনোবাই চাগে কিবা কিবি দিয়ে চাগে সেইকাৰণে তেওঁলোকক পেচাধাৰী আন্দোলনকাৰী বুলি কৈছোঁ কাৰণ যিটো বিষয়ত মাতে এটাওতো সমাধান কৰিব পৰা নাই তেনেকুৱা কিছুমান মানুহে গৈ আকৌ বিৰোধ কৰে তো এইখন চৰকাৰ 4.5 বছৰ হৈছেহে ইমান বছৰ আছিলে এনেকৈতো এই বস্তুটো এনেকুৱা নহয় যে আলু কচু বেঙেনাটো নহয় বস্তাত ভৰাই দলিয়াই পেলাই দিব তাৰ ব্যৱস্থা আছে আৰু ব্যৱস্থা কৰিবলৈ যোৱাৰ মাজতে এই বাকীবোৰতো ওলায়ে বিচনা তলৰ উৰস টাইপত আপুনি গমেই নাপায় কোনফালে কামুৰিছে সেইটো যদি হৈছে সেইটো উচ্চতম ন্যায়ালয়ত আছে তেওঁলোকে বিচাৰ কৰিব বাকী সেইবোৰ চৰকাৰে চাব আমি যি সময়ত যিটো কৰিব লাগে আমাৰ হাতত যদি আমাৰ দৃষ্টিত যদি তেনেকুৱা পৰে আমি নিশ্চিতভাৱে জাগৰণ সৃষ্টি কৰিছোঁ অসমৰ ৰাইজে বুজক অসমৰ ৰাইজে দেখিছে ইয়াত বাংলাদেশী এজন নাছিলে তো অসমৰ ৰাইজে আপোনাৰ ঘৰৰ ওচৰত যদি বাংলাদেশী আছে আপুনি নিজে চিনাক্ত কৰি দিব আপুনি যদি ভাবে ৰফিকে মোক বেয়া পাব কৰিমে মোক বেয়া পাব মই নকওঁ ঠিক আছে কাইলৈ আপোনাৰ ছোৱালীজনী নিলে ৰফিক কৰিমক ভাল পাওঁ বুলি ক'ব